নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো বঙাইগাঁও লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। প্ৰগতিশীল জনকল্যাণ সমিতি TI প্ৰজেক্ট অন FSW ছাপৰ্টেড বাই ASSCS আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি ৰিকুৱাৰ 1 আউটৰিচ ৱৰ্কাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ইন বঙাইগাঁও ডিষ্ট্ৰিক্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জবটোৰ বাবে। লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। চেলাৰী এজ পাৰ নাকো গাইডলাইন মৰ্মে চেলাৰী দিয়া হ'ব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। 14 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব আপোনালোকে। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 14 আগষ্টৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো এয়াৰটেল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এলাৰ্ট, নিড ইমিডিয়েট জইনাৰ্ছ। এয়াৰটেল ইজ হায়াৰিং ফৰ ফিল্ড চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যন আছাম এণ্ড ত্ৰিপুৰা। পোষ্টটো হৈছে XFE এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচৰা হৈছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 1 পৰা 6 ইয়াৰ্ছলৈকে অভিজ্ঞতা আছে, টেলিকম, বেংকিং, ক্ৰেডিট কাৰ্ড বা FMCG ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব। আৰু জবটোৰ বাবে আপোনালোকৰ বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 16,000 ইন হেণ্ড চেলাৰী পাব। আৰু ইয়াৰ লগত PF, ESI আৰু লগতে ইনচেণ্টিভ লাভ কৰিব। ইনচেণ্টিভ আপ টু 50,000লৈকে আপোনালোকে লাভ কৰিব। ডিপেণ্ডছ অন কাৰেণ্ট চেলাৰী। জব লোকেশ্যনবোৰ হৈছে অসমৰ গুৱাহাটীৰ বাবে বিচাৰিছে নুনমাটি, বেলতলা, লালগণেশ, মালিগাঁও আৰু ৰঙিয়া, ধৰ্মনগৰ, শিলচৰ, ঢেকিয়াজুলি, হোজাই, লংকা, তেজপুৰ, ত্ৰিপুৰা, আগৰতলা এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। কেণ্ডিডেট শুড ভিজিট ইন অপেন মাৰ্কেট এণ্ড ডোৰ টু ডোৰ ভিজিট ফৰ চেলছ এয়াৰটেল এক্স ষ্ট্ৰীম ফাইবাৰ এণ্ড এয়াৰ ফাইবাৰ কানেকশ্যন। হোৱাই জইন আছ, কম্পিটিটিভ চেলাৰী এণ্ড ইনচেণ্টিভ। জবটোৰ বাবে আপোনালোকে যথেষ্ট এটা ভাল চেলাৰীৰ লগতে ইনচেণ্টিভ লাভ কৰিব। এক্সাইটিং ৱৰ্ক এনভাইৰনমেণ্ট, অপৰচুনিটিজ ফৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন মেইল নাইবা হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। আৰু CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ XFE আৰু লগতে কোনটো লোকেশ্যনৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো KBM ইংলিছ স্কুল গোলাঘাটৰ ফালৰ পৰা মুকলি হৈছে। KBM ইংলিছ স্কুল গোলাঘাট ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট, ফেকাল্টি 4টা পোষ্ট মুকলি হৈছে। ফিজিক্সৰ 2টা আৰু জিঅ'গ্ৰাফীৰ 2টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ, ফিজিক্সৰ বাবে MSc ইন ফিজিক্স এণ্ড ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি কলেজ আৰু জিঅ'গ্ৰাফীৰ বাবে MA ইন জিঅ'গ্ৰাফী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি কলেজ। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 19 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ডেণ্টেল ফাৰ্ম এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফিমেল ফ্ৰেছাৰ্ছ ফৰ একাউণ্ট জব। একাউণ্ট জবৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে।
ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 10 আগষ্টৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্ট জব এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ফৰ মেল এণ্ড ফিমেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ ফিল্ড চেলছ অফিচাৰ। ফিল্ড চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। হেডকোৱাৰ্টাৰ গুৱাহাটী আৰু নগাঁও লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। চেলাৰী মেনশ্যন কৰা নাই আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 11 আগষ্ট তাৰিখে। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো মঙলদৈ লোকেশ্যনৰ হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। হোটেল জব ভেকেঞ্চি 1 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ, 2 নম্বৰ এডমিন একাউণ্টছ এছিষ্টেণ্ট, 3 নম্বৰতে হাউচকিপিং বয়, 4 নম্বৰ চিকিউৰিটি কাম ড্ৰাইভাৰ আৰু 5 নম্বৰতে ৱেটাৰ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। বেনিফিট, চেলাৰী, ইনচেণ্টিভ উইথ PF, ESIC এটচেট্ৰা। জবটোৰ বাবে আপোনালোকে যথেষ্ট এটা ভাল চেলাৰী লগতে ইনচেণ্টিভ, PF, ESIC এইবোৰ সুবিধা লাভ কৰিব আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 10 আগষ্টৰ পৰা 14 আগষ্টলৈকে ইণ্টাৰভিউ চলিব। টাইম দিয়া হৈছে মৰ্ণিং 10 AM to 4 PM ইণ্টাৰভিউ টাইম। ভেন্যু দিয়া হৈছে 6 মাইল ৰুক্মিণী গাঁও। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 12 নং অফ ইলেক্ট্ৰিচিয়ান এট কামৰূপ। 12জন ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে কামৰূপ লোকেশ্যনৰ বাবে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI চাৰ্টিফিকেট থাকিব লাগিব আৰু লগতে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ ইলেক্ট্ৰিচিয়ান এনেদৰে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7896128739। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ ৰিকুৱাৰ্ড এণ্ড একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু একাউণ্টেণ্ট জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী থাকিব লাগিব আৰু ইয়াৰ লগতে অফিচ মেনেজাৰ পোষ্টৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা জবকেইটা মুকলি হৈছে আৰু জবকেইটাৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 11 আগষ্টৰ ভিতৰত যোগাযোগ কৰিব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফেকাল্টি ফৰ ITI ইলেক্ট্ৰিচিয়ান ট্ৰেড। ফেকাল্টি বিচৰা হৈছে ITI ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা ডিগ্ৰী বিচৰা হৈছে ইলেক্ট্ৰিকেলৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 11 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব। মেইল ID দিয়া হৈছে, লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 11 নম্বৰতে DAV হাই স্কুল গুৱাহাটী ৱাক ইন ইণ্টাৰভিউ ফৰ গ্ৰেজুৱেটছ ইন হিন্দী প্ৰিফাৰেবলি হেভিং BEd। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। টু টিচ ইন DAV হাই স্কুল ইংলিছ মিডিয়াম, ডক্টৰ B বৰুৱা ৰোড অপজিট নেহেৰু ষ্টেডিয়াম, উলুবাৰী গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 11 আগষ্ট তাৰিখে ছানডে 11 AM পৰা ইণ্টাৰভিউ চলিব। কেণ্ডিডেট মাষ্ট শ্ব' অৰিজিনেল ডকুমেণ্টছ এণ্ড ছাবমিট এ ৰিটেন ৰিজিউম। আপোনালোকে ইণ্টাৰভিউ দিব যাওঁতে অৰিজিনেল ডকুমেণ্টবিলাক আপোনালোকে লগত লৈ যাব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।